পশ্চিম নলবাৰীত বানৰ সংহাৰী ৰূপ। মথাউৰিৰ ওপৰেৰে বাগৰিল পানী। বুঢ়াদিয়াৰ বানত দিশহাৰা পূৰ্ণিপামৰ কৃষক ৰাইজ, মথাউৰিত আশ্ৰয়। ভগ্ন মথাউৰি নিৰ্মাণ নোহোৱাত ক্ষুব্ধ ৰাইজ, জলমগ্ন চামতা কৈঠালকুছি পথ, চাহপুৰ গামাৰিমুৰি হাৰিভাঙা পথ। পশ্চিম নলবাৰীত বুঢ়াদিয়াৰ বানে ন অঞ্চল বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। জলসম্পদ বিভাগৰ হেমাহিৰ বাবে বিগত বছৰৰ বানত ভগ্ন মথাউৰি নিৰ্মাণ নোহোৱাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ। নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও বানৰ কবলত। পশ্চিম নলবাৰীৰ মাজেৰে বৈ যোৱা বুঢ়াদিয়া মৰাপাগলাদিয়া কানাইখুন্দা নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কেইবা ঠাইতো বুঢ়াদিয়া নৈৰ ভগ্ন মথাউৰিৰে সুৰাসুৰে পানী সোমাই বিলাই বিপত্তি নোহোৱা কৰিছে ৰাইজৰ। খৰালি ছমাহ হাত সাবটি বহি থকা জলসম্পদ বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো আওকণীয়া স্থিতি লোৱাত ৰাইজ পুনৰ বলিয়া বানক লৈ ভয়ংকৰ বিপদৰ মুখামুখি হ'বলগীয়া হৈছে। পূৰ্ণিপামৰ বহুকেইটা পৰিয়ালৰ ঘৰ দুৱাৰ বুঢ়াদিয়াৰ বানে ক্ষতিসাধন কৰাত পৰিয়ালসমূহ ওচৰৰে কানাইখুন্দাৰ মথাউৰিত ত্ৰিপাল টানি আশ্ৰয় ল'ব লগা হৈছে। বিগত বৰ্ষৰ বলিয়া বানে মথাউৰি ছিঙি নিয়াৰ ফলত সময়মতে মথাউৰিৰ কাম নকৰাৰ ফলত পশ্চিম নলবাৰীৰ নৈপৰীয়া ৰাইজে পুনৰ বান পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হৈছে। বুঢ়াদিয়াৰ নৈৰ বাঢ়নি পানীয়ে মথাউৰিৰ বহুকেইটা অংশত চৰম ভাবুকি অনাৰ লগতে ৰবিবাৰে নিশা নৈখনৰ উত্তৰ পাৰৰ পুৰ্ণিৰ তিনি অংশত ভগ্ন মথাউৰিৰে সুৰাসুৰে পানী সোমাই জিলাখনৰ নৱগঠিত টিহু সমষ্টিৰ পশ্চিম নলবাৰী ৰাজচক্ৰৰ অন্তৰ্গত পুৰ্ণি, নপাৰা, খাটনীয়াপাৰ, চাহপাৰ, নদলা, গমাৰিমুৰি, বৰবৰাকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ আছে। সোমবাৰে পুৱাৰ ভাগত এনে বান পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা নলবাৰী জলসম্পদ বিভাগৰ বিষয়া ক্ষুব্ধ ৰাইজে জবাবদিহি কৰি খেদি পঠিয়ায়। এটা বছৰে উন্মুক্ত হৈ থকা বুঢ়াদিয়া নদীৰ মথাউৰিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰা সংশ্লিষ্ট বিভাগটোৱে ভগ্ন মথাউৰি পৰিদৰ্শন কৰিবলৈ যোৱা বিষয়া কৰ্মচাৰীৰ লগতে একাংশ নেতাও ক্ষুব্ধ ৰাইজৰ তীব্ৰ ককৰ্থনাৰ বলি হ'ব লগা হয়। ক্ষুব্ধ ৰাইজে ভগ্ন মথাউৰি বিগত এবছৰে কিয় উন্মুক্ত হৈ থাকিল আদি প্ৰশ্নৰে থক্কা সৰকা কৰি উভতাই পঠিয়াই জলসম্পদ বিষয়া নেতাসকলক। উন্মুক্ত বুঢ়াদিয়াৰ মথাউৰিৰে পানী সোমাই অঞ্চলটোৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাৰ লগতে খাৰিফ শস্যকে ধৰি কৃষিকাৰ্যৰ ক্ষতি সাধন কৰাৰ লগতে কৃষিজীৱী ৰাইজে খেতিপথাৰসমূহত খেতি লগোৱাৰ বাবে পথাৰত নামিছিলহে মাথো। পথাৰত হাল বোৱা আৰু কঠীয়া সিঁচাৰ কামৰ সময়তে পুনৰ আহিল বলিয়া বান। দৰিদ্ৰ কৃষকসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। ইফালে বুঢ়াদিয়াৰ বাঢ়নি পানীয়ে বৃহত্তৰ অঞ্চলটোৰ মৎস্য বিভাগে সকলো বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। বুঢ়াদিয়াৰ বানে চামতা কৈঠালকুছি পথৰ চামতা ৰূপগড় কলা পৰিষদৰ পৰা শিৱ মন্দিৰলৈ পথছোৱা বুৰাই পেলোৱাৰ ফলত জনসাধাৰণ বিপৰ্যস্ত হৈ পৰিছে। এই বানে কুলবিল, শিৰাপাৰা, চক্ৰ বিষয়া কাৰ্যালয়ৰ পথ, চাহপুৰ, হাৰিভাঙা পথ বুৰাই পেলোৱাত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। এইফালে বানত সকলো জলমগ্ন হৈ পৰাত কৃষক ৰাইজৰ পোহনীয়া গৰু ছাগলীৰ খাদ্যৰ অভাৱ হোৱাত ৰাইজ বিপাঙত পৰিছে। আনহাতে বুঢ়াদিয়া নদীৰ দক্ষিণ ফালৰ মথাউৰিৰ ওপৰেৰে বাগৰি থকাত লখপুৰ, কেন্দুবাৰী, খেলুৱা, চাৰাবৰী অঞ্চলো পানীত বুৰ গৈছে। বুঢ়াদিয়া নৈ জলপৃষ্ঠ বৃদ্ধি পাই থকাত আৰু ন অঞ্চল বানৰ কবলত পৰাৰ আশংকা হৈছে। মথাউৰিটোৰ প্ৰভাৱ আমাৰ যথেষ্ট মানুহৰ ওপৰত পৰে। এইখিনি ঠাইত মোটামুটি 1 কিলোমিটাৰ ডিফাৰেঞ্চ হ'ব কিজানি। যোৱাবেলিও আমাৰ বানপানীৰ সময়ত পানী বাগৰিছিলে। আমি ৰাইজৰ প্ৰচেষ্টাত বস্তা চস্তা আদি কৰি দি কেনেবাকৈ হয়তো আমি ৰাখিবলৈ সক্ষম হৈছিলোঁ। এতিয়া 2024 চনৰ এই প্ৰথমটো বানৰ কবলত এই অংশটো আকৌ বিধ্বস্ত হ'বলৈ ওলাইছে। এইখিনি সময়ত আমি আমাৰ এই দুই পাৰৰ ৰাইজ লগ লাগি আমি চাইহে আছোঁ, কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই। কাৰণ বস্তা চস্তা আদি কৰি এইখিনি যোগাৰ আমাৰ হাতত পৰা নাই। নহ'লে আমি ৰাইজে কৰিম বুলি এতিয়া মনোভূত হৈ লগৈ লাগিছোঁ গোটেইখিনি। আৰু এইকেইটা পৰিয়ালৰ যিকেইটা পৰিয়াল এই পানী বাগৰি থকাৰ মথাউৰিটোৰ ওচৰে পাজৰে আছে, এইকেইটা পৰিয়ালৰ বৰ্তমান জীৱন আশংকাময় হৈছে। ল'ৰা ছোৱালীবিলাক হয়তো কোন মুহূৰ্তত কি বিপদৰ মুখামুখি হয় নাজানিম। গতিকে
চৰকাৰৰ ফালৰ পৰা যাতে আমাৰ এই ক্ষতিগ্ৰস্ত ৰাইজখিনিৰ কথাটো অলপ অংক কৰে বা ভাবে আমি আশা ৰাখিছোঁ। আৰু আমি ৰাইজে অনতিপলমে এইখিনিৰ ক্ষেত্ৰত আমি বস্তা চস্তাৰ ব্যৱস্থা কৰি কিমান পাৰি প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ এটা প্ৰয়াস কৰি আছোঁ। তেওঁলোকে টকা পইচা আহা বুলিও কয়, আহা বুলিও ক'লি টকাটো মাজতে নহয় দেখোন, 2 টকাহে পাওঁ 10 টকা খাই থৈ না, ক'ত পৰা ভাঙে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ফ্ৰণ্ট।